বামুণীয়া হিলধাৰী কৈৱৰ্ত নামঘৰত এটা সুন্দৰ পৰিৱেশত তেওঁলোকৰ গাঁৱৰে কলা কৌশলীক লৈ এই সমাজখনৰ অপায় অমংগল দূৰৰ অৰ্থে যে ভাওনা ভাগি আয়োজন কৰিছে আৰু এই ভাওনা ভাগিৰ উদ্যোজক হিচাপে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই উদযাপন সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এটা সুন্দৰ পৰিৱেশত তেওঁলোকে চাকি বন্তি জ্বলাই গোটেই গাঁওখনৰ অপায় অমংগল বা দূৰ কৰিবৰ কাৰণে যি এই ভাওনা ভাগি আয়োজন কৰিছে, ইয়াত ভক্তপ্ৰাণ ৰাইজসকল, কলা কুশলী, লগতে গাঁৱৰ স্থানীয় যুৱবৃন্দ সকলোৰে সহযোগত এটা খুব ভক্তিমূলকভাৱে তেওঁলোকে আয়োজন কৰিছে। সেইকাৰণে মই আজি ইয়ালৈ আহি যথেষ্ট আপ্লুত হ'লোঁ আৰু মই সকলো ৰাইজকে মই মোৰ ফালৰ পৰা এই ভাওনা ভাগি আয়োজন কৰাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ এখন সমাজ, এটা জাতি যদি আধ্যাত্মিক ধ্যান ধাৰণাৰে আমি আগবাঢ়িবলৈ হ'লে এই ধৰণে ভাওনাৰ হওক বা আমাৰ যি কলা সংস্কৃতিৰ মাধ্যমে আমি আগবাঢ়ি যাব লাগিব। আৰু আজি সঁচাকৈ মই এনেকুৱা এখন গাঁৱলৈ আহি যথেষ্ট আপ্লুত হ'লোঁ। প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ আৰু মই উদযাপন সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু গণতান্ত্ৰিকভাৱে পুনাকণ বৰুৱা ডাঙৰ ইয়াত বিধায়ক আৰু তেখেতেও যথেষ্টখিনি কাম এই সমাজখনৰ কাৰণে, জাতিটোৰ কাৰণে কাম কৰিছে। আৰু মই যিহেতু ইয়াত আগতে আছিলোঁ বিধায়ক হিচাপে, বৰ্তমান মই লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক, যদিও পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত যিহেতু গণতান্ত্ৰিকভাৱে মই ইয়াৰ বিধায়ক নহয়, তো সেইকাৰণে মোৰো যেতিয়া এটা অনুষ্ঠানলৈ আহোঁ আৰু এটা পৰিৱেশ দেখা পাওঁ, এটা সুন্দৰ পৰিৱেশ যেতিয়া দেখা পাওঁ, ৰাইজৰ যি উৎসাহ, তাক দেখা পাই মই নিজেও আপ্লুত হওঁ। কেতিয়াও মই মনতে ভাবি নাহোঁ যে মই ক'ৰবাত কিবা দিম, কিন্তু কেতিয়াবা মনলৈ আহি যায় যেতিয়া এটা আধ্যাত্মিক ধ্যান ধাৰণা চলি আহিলে ভকতবৃন্দৰ লগত লগ পাই ৰাইজৰ যিটো উৎসাহ, সেইকাৰণে মই টকা 1 লাখ মই ব্যক্তিগতভাৱে সেইটো মই ইয়াত আগবঢ়াইছোঁ।